মৰ্ণিং মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি মই ক্লাছ 10ম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস খণ্ডৰ ফাৰ্ষ্ট চেপ্টাৰটো লৈ আহিছোঁ। তো তোমালোকে ভালদৰে মত কৰিবা। তো প্ৰথমত মই অতি চমু প্ৰশ্ন উত্তৰবিলাক পঢ়াই দি আছোঁ যে বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? লৰ্ড কাৰ্জনৰ শাসনকালত। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগবিভাজন কাৰ্যকৰী হৈছিল? 14 অক্টোবৰ তাৰিখে বংগবিভাজন কাৰ্যকৰী হৈছিল। তারপর পিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? 1905 চনৰ 20 জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? ভূপেন্দ্ৰনাথ দত্তই কৰিছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন দিছিল? 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চত। 6 নম্বৰ কুৱেশ্যনটো হৈছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছত দাদাভাই নৰোজীৰ পৌৰোহিত্যত 1906 চনত কলিকতাত বহা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল? বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 চনৰ 12 ডিচেম্বৰত। তাৰপিছত চমু প্ৰশ্ন উত্তৰ হৈছে বংগবিভাজনৰ সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰথম 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। প্ৰথম 3টা ভৌগোলিক সংমণ্ডল হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। 2 নম্বৰ কুৱেশ্যনটো এইবিলাক মই পিছত তোমালোকক পঢ়াই দিম। তো তোমালোকে এতিয়ালৈকে যদি ভিডিঅ'টো দেখিছা তো কুৱেশ্যনবিলাক এনচাৰবিলাক তোমালোকে লিখি ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা। এইটো মই নেক্সট ক্লাছত তোমালোকক নেক্সট প্ৰশ্ন উত্তৰবিলাক লিখাই দিম বা পঢ়াই দিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি এনেদৰে ভিডিঅ' পাবলৈ। ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল।